আজি দ্বিতীয় দিনৰ শ্বুটিং আমাৰ মাজত মুম্বাইৰ প্ৰতিষ্ঠিত অভিনেতা ভিক্টৰ বেনাৰ্জী আহি উপস্থিত হৈছেহি। আমি তেখেতক আমাৰ বিদ্যালয়ত পাই যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ সকলোৱে তেওঁৰ লগত একপি হ'লেও ফটো উঠিছে। আমি নথৈ আনন্দিত তেখেতক আমাৰ মাজত পাই পেলাই। আমাৰ মাজত উপস্থিত হোৱা ভাৰতৰ এগৰাকী বিশিষ্ট অভিনেতা পদ্ম বিভূষণ শ্ৰীযুত ভিক্টৰ বেনাৰ্জী ডাঙৰীয়াক আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক আমি এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। মই আমাৰ অনুৰাধা ভাগৱতী বাইদেউ তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু তেখেতক আমাৰ ইয়ালৈ আহি পেলাই কেনেকুৱা লাগিছে অকণমান ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। Look, my heart remains in Assam, my soul remains in Garhwal. So when I'm here, it is my heartland. So I love everything over here. My mati ban. আৰু মই ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, খুব ভালদৰে কাম কৰি যাওঁ। নমস্কাৰ বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ যে আমাৰ বিদ্যালয়ত জুবিন গাৰ্গৰ এখন নতুন চিনেমা ৰৈ ৰৈ বিনালেৰ শ্বুটিং হৈ আছে। আজি শ্বুটিঙৰ দ্বিতীয় দিনা আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচীবিলাকত বিভিন্ন ধৰণৰ শ্বুটিং চলি আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিছে। অৱশ্যে শ্বুটিঙৰ বহুখিনি কথা দেখুৱাটো ৰেকৰ্ডিং কৰাটো আইন বিৰুদ্ধ কথা, সেইকাৰণে মই কৰা নাই। কেৱল বাহিৰৰ দৃশ্য কিছুমান আপোনালোকক দেখুৱাইছোঁ। খুব সুন্দৰ এখন চিনেমা হ'ব যেন লাগিছে। প্লটটো খুব ভাল যেন লাগিছে। আৰু ইয়াত ভিক্টৰ বেনাৰ্জী ডাঙৰীয়াও আহি পেলাই আমাৰ মাজত উপস্থিত হৈছেহি। তেওঁ এটা সুন্দৰ ৰোল ইয়াত কৰিছে, এগৰাকী সংগীত শিক্ষক হিচাপে ৰোল এটা কৰিছে। গতিকে আমি আজিৰ এই সময়ত আপোনালোকক ইয়াৰ কিছু অংশ দেখুৱাবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। ইয়াক কাইলৈ পৰা ৰেগুলাৰ পঠাই দিব দেই। ৰাহুল বেটা, তুমি কেতিয়াও গান গাবলৈ এৰি নিদিবা, মাফ কৰি দিবা, মাফ কৰি দিবা। মোৰ বিদেশী দিবা যে চব শব্দ নুফুটে।